Ini kan apa? Hah? Hei. Puna naik pun. Mas apa? Itu juga habis itu. Nak kau zero. Multi berapa? Multi 20. Rồi giờ mày thì cái xuân đi. Nasu 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 man. Hatu enaknya dulu enaknya. Ahi. Ah. Good morning friends, welcome to a new vlog. Vlog to start কৰিছো শুকুৰবাৰ জানুৱাৰী 12 তাৰিখ আৰু এতিয়া 10টা বাজিব হৈছে। একদম ধুনীয়া কলি কলি ঠাণ্ডা বতৰ আৰু মই নেচাৰেল নজাৰা চাই খাই আছো ভিতৰত বহি তো সদায় খাওঁ। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া আমি ভোডাফোনক বাই বাই দিম। মইতো কেইবছৰমান আগতে দিলোঁ, এতিয়া তাপ্তি পাল্লা ৰাহি এতিয়া খিৰিকী দি জুমি মানুহবিলাকক চিনি পাইছানে কিমান দাম সুধি আছে। কাগজ নেকি কিবা এটা কৈ থাকিব লাগে যে কৈয়ে থাকে তাই। মাছ এয়াৰটেল নম্বৰ পৰ্টেবিলিটিৰ ফৰ্মেলিটিজখিনি কৰিলোঁ তাপ্তি আৰু তাৰপিছত এইবিলাক কিবা কিবি বজাৰ কৰিলোঁ বড় বজাৰৰ পৰা। মৰ্নিং ফ্ৰেণ্ড, জানুৱাৰী 12 তাৰিখ, এতিয়া সন্ধিয়া 7:05 বাজিছে। এয়া ৰাহি মাইনা, এয়া মা, এইজনী তাপ্তি, এইটো আমি এতিয়া ফুফু যাওঁ গাড়ীত। মামা মামীৰ ঘৰ যাওঁ এতিয়া আমি ফুফু। আমি আহি গ'লো মামীহঁতৰ তাৰ পৰা আৰু এতিয়া চিকেন বনাই আছে তাপ্তিয়ে। তাৰ কাৰণে মিঠাতেলত পিঁয়াজ ভাজি আছে আৰু এইখিনি নহৰু স্লাইচ কৰিলে। এইটো হ'ল কোমোৰাৰ টুকুৰা আৰু কি দিবা? বিলাহী আৰু জলকীয়া দিবা দেই, জ্বলা হোৱাকৈ দিবা যাতে হা লাগে, একদম ঠাণ্ডাত ভাল লাগে। আৰু মাংস এয়া চিকেন মই ধুই থৈ দিলোঁ। খাই লওঁ এবাৰ চিকেন কেনেকুৱা হৈছে। আমাৰ চিকেন বনাই আছে ৰাহি। কোমোৰা দিছে যে কোমোৰাটো পানী ওলাইছে। এয়া হ'ল কম জ্বলা, এয়া হ'ল বেছি জ্বলা থকা চিকেন। মজা চিকেন খালোঁ আৰু এতিয়া ককা আৰু নাতিনীয়ে খেলি আছে কুটুকুটু খেল। সদায় খেলে কুটুকুটু খেলটো। আৰু কালি গুৱাহাটীৰ পৰা মামাহঁত আহি আছে, চ' মামাহঁতৰ কাৰণে ব্লেংকেট চেংকেট উলিয়াই আছে। ৰাহি আধা পিচ চিকেন খালে এক্সট্ৰাকে, বেছি এনাৰ্জি আহি গ'ল এতিয়া। এইফালে নাযায়, পৰিলে এইফালে চেছ। সেইফালে চাব দেই, ফূৰ্তিতে পৰিলে চেছ। সেইটোতে কৈছোঁ। কণ্ট্ৰল 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 উদয় কণ্ট্ৰল। আৰু নিজকে সম্বৰ্ধনা জনাই এইখনটো অনবৰতে ৰাখে ডিঙিত। এক চাইডে আহিলে তাই মই কোৱাতে ৰিয়েলাইজ হ'ল এইটো বেলেগ পজিশ্যনত আছে। তুমিহে বাটাৰফ্লাই। তাইক গাৰ্ড দিব লগা হৈছে। 4জন মানুহে মিলি 4টা কৰ্ণাত গাৰ্ড দিছোঁ তাইক। May God bless you. Thank you. Happy birthday. Kali iman gak mau dia jaga nak kali. Happy birthday to you.
এইটো হ'ল আমাৰ নাইট ৰুটিন এখেতে নাচি ফুৰে আৰু আমি এনজয় কৰোঁ এইখিনি চবে ৱাল বনাই এনেকৈ হাত দাঙি দাঙি ৱাল বনাই যাতে তাই পৰি নাযায় গুড ইভিনিং ফ্ৰেণ্ড 6:05 বাজিছে আৰু যিহেতু বন্দে ভাৰত অন টাইম আছে ত' মই যাবলৈ ওলাইছোঁ মামাহঁতক নিউ বঙাইগাঁৱৰ পৰা পিক আপ কৰি লৈ আহোঁ আৰু আমাৰ গিগি মাইনা শুই আছিল গিগি মাইনা উঠি গ'ল গিগি নানিও फैमली कौन आया देखो देखो कौन आया देखो बाहर आही की धुनु बेग और आही मैना ए तार ठंडा लगिसे तार चाह खुवाई दिया आयो देही ঠাণ্ডা লাগিছে চাহ খুৱাই দিছা আৰু মামী আহি একদম কিচেন সম্ভালি লৈছে হেল্ল' আৰু ফুলকবি দি কিবা স্পেচিয়েল বনাব এতিয়া আৰু এইখিনি পনীৰ ৱাহ ৱাহ ঘুগনি বঢ়িয়া ৰাতিপুৱাৰ কাৰণে আৰু কি আছে ঐ হয় এইখিনি মামীয়ে বনাইছে ফুলকবি আলু আৰু পনীৰ দি স্পেচিয়েল ৰেচিপি এটা ল'ৰা ছোৱালী হাল বহুত ভাল হৈছে আমাৰ ভাল ছোৱালীজনী পঢ়ি আছে ল'ৰাটো গেম খেলি আছে গেমাৰ ভাল পাইছা চাওঁ কি ধুনু মেখেলা চাদৰ নিচিনাকৈ গামোচা পিন্ধাই দিছে মিমি পেহীয়ে বাবা 10:45 চাওক ৰাহি মাইনা মামাৰ পেটতে বহি আছে মজা লৈ আছে কি মামাহঁত সেইটো ৰুমত চব শুই গ'ল টোপনি মা দেউতা শুবলৈ গৈছে মই ঠাণ্ডাতে দাঢ়ি ঘূৰাব পৰা নাই কেইদিন 3 দিন হ'ল আজিক লৈ পেলাই যাওঁ বেচিনটো খোলো পানীখিনি হাতত লৈ আকৌ গুচি আহোঁ গুড মৰ্ণিং ফ্ৰেণ্ডছ হেপ্পী উৰুকা আজি ছানডে জানুৱাৰী 14 তাৰিখ এতিয়া 9টা বাজিছে আমি উঠি গ'লোঁ আমি চবে ব্ৰাছ চাছ কৰিলোঁ আৰু এতিয়া মামীয়ে ব্ৰেকফাষ্ট বনাই আছে চাওঁ কি বনাই আছে এজনী ঝিংকা মাৰিনা শুনিব তাইৰ ফেভৰেট গান তাইক জোতা পিন্ধাই দিওঁ নাং 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 আমাৰ তাতো মাজে মাজে আহিবচোন আপুনি ইমান ধুনীয়াকৈ কালি ৰাতি কিবা বনাই দিছে আজিও ৰুটি বনাই আছে ঘুগনিখিনিও ভাল হৈছে বুলি কমেই ভাল হ'বই ৰাহি মাইনা সম্বৰ্ধনা জনোৱা হৈছে চিফ গেষ্ট দিয়া এইখন দিয়া বাবা কি ধুনু লাগিছে নানু মৌমাখি আহিছে নেকি গছডালত এই মৌমাখিবিলাক আহে ইয়াতে নেক্টাৰ ল'বলৈ অহা নাই এতিয়ালৈকে আৰু আজি ৰাতি আমি ইয়াতে জুই ধৰিম চ' এইবিলাক কিবা কিবি খৰি যোগাৰ কৰি আছোঁ আমি আৰু দেউতাই বৰ্তমান গছত পানী দি আছে আৰু মায়ে ৰাহিৰ কাৰণে ৰুটি আৰু মৌ লৈ আহিছে খাইছো মৌ দিয়া ৰুটি মিঠা মিঠা ইয়ে টেষ্টি অহ উলিয়াই দিলে গৰমা গৰম ঘুগনি ঘুগনি তামাম হৈছে মজা क्या बात वाह वाह शेफ वाह এতিয়া দেউতা আৰু মই বজাৰত আহিছোঁ এয়া বাঁহ বজাৰ বেঙেনা ল'লোঁ পুৰি খাবৰ কাৰণে আৰু এতিয়া এইফালে যাম সেইফালে মাংস আছে হাঁহ গাহৰি মুৰ্গী চব আছে সেইয়া গাহৰি কাটি আছে সেইয়া হাঁহ কাটি আছে লগত কোমোৰা এই চুৱেট চাৰ্ট পিন্ধি আহিলোঁ গৰম লাগিছে এটা বস্তু ভাল হ'ল এইকেইদিন লাষ্ট 3 days মই দাড়ি কাটিবলৈ ৰেডি হৈছোঁ বেচিনত যাওঁ পানীখিনি হাতত লওঁ আকৌ ঠাণ্ডাত গুচি যাওঁ আজি চাগে কাটিব পাৰিম ছাকচেছফুলি চুলিখিনিও দীঘল হৈছে কাটিবলৈকে ঠাণ্ডা দিনত বৰ এলাহ পাওঁ মই সেইবিলাক কাম কৰিব ঠাণ্ডা দিনত যদি দাড়ি চুলি নাবাঢ়া হৈ গ'ল ৰখি গ'ল 2 মাহ 3 মাহ তাৰপিছত আকৌ দীঘল হ'ল কি মজা হ'ল দেউতাই কমলা লৈ আছে মোৰ নামিবলৈ এলাহ লাগিছে কাৰণে বহি আছোঁ আৰু লেকচাৰ মাৰি আছোঁ বঢ়িয়া কম্বিনেশ্যন হ'ব কোমোৰা দি বনিব মাছ বেঙেনা দি বনিব হাঁহ আৰু মুৰ্গী মাংসখিনি কমলা দি বনিব মাছৰ ঢেপা ৰিগাৰ্ডছ টেপা মাংস মাছ চাছবিলাক চব ধোৱা হ'ল এতিয়া ফ্ৰিজত সোমাই থোৱা হৈছে আৰু আমাৰ আজি নিমন্ত্ৰণ আছে আমি নিমন্ত্ৰণ খাব যাম ক'ত যাম চাই থাকিব আপোনালোকে মই দেখুৱাই থাকিম আৰু এতিয়া গা পা ধুই লওঁ চাফা হওঁ টাটি 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 নানিও
না নিও এবাৰ নাচিকা নাজানো মই না মই গা ধুব যাম জানুৱাৰী 14 তাৰিখ 1:20 বাজিছে আৰু আমি আহি গলো এয়া মাহীহঁতৰ ঘৰত মাহীয়ে ৰাহিক লৈ লৈছে আৰু এইজনী আমাৰ কিউট সৃষ্টি মাইনা নমস্কাৰ হাবিজীপ কিচেনত লাগি আছে লাখ টোপলা ভাত ৰেডি হৈ আছে মোৰ কাৰণে এটো মেইন আমাৰ বিহুৰ এয়া চিকেন মজা এয়া মেজি বনাইছে সৃষ্টিয়ে কালি ৰাতিপুৱা জ্বলাবা ন মেজিটো ইমান ধুনীয়া ফটো হৈছে দুইজনীৰে দুইজনী এতিয়া বহি আছে চেয়াৰত ঐ ইমান ধুনীয়া এটা পকৰি বনাইছে বৰা বনাইছে মানে কি কম আৰু সেইকাৰণে পিছে আহিছোঁ খেদি আহিছোঁ ৰেচিপিটো জানিবৰ কাৰণে সয়াবিন আৰু কিহৰ বুলি ক'লে মিক্সিত পিছিবা পিছি পিঁয়াজৰ লগত ভাজিবা জিতি দিব পৰা মছলা জিৰা ধনিয়া গৰম মছলা ভাজি প্লেট এখনত অলপ ৰিফাইন তেল দি তাতে এনেকৈ পেষ্ট কৰি তাতে থৈ কাটি দিলে হ'ল টি শ্বেপত কাটা বৰফি শ্বেপত কাটা স্কোৱাৰত হৈ গ'ল এইফালে মোক মাতি আছে আমাৰ মিমি বাইদেৱে ঢোকা খাই গৈছে বৰাটো মাছৰ কণীৰ বুলি এতিয়া আমি মাহীহঁতৰ পিছফালে আহিছোঁ ৰাহিয়ে বিৰাট ভাল পাইছে হাঁহকেইটা খেদি ফুৰিছে এইবিলাক চব তামোল গছ তাতে ক'ৰবাত পাণৰ সেইবিলাক আছে দৌৰি ফুৰিছে হাঁহৰ পিছে ৰাহি অহ হাঁহকেইটা পলাই গ'ল এইফালে আৰু হাঁহ আছে এইফালে এই চা হাঁহ আছে এই মুৰ্গীও আছে চা এইটো মুৰ্গী চা আৰে এইটো দেখোন কড়কনাথ এইটো কড়কনাথ পৰি যাবা ৰাহি মাইনা সিফালে নাযায় হা আহিফালে যাওঁ হা সেইফালে মুৰ্গীটো চা কড়কনাথ হেৰে এইটো খাবলৈ মজা হ'ব এইটো ব্লেক হাই প্ৰটিন ব্লেক চিকেন আৰু মুৰ্গী আছে চা মাটিখিনিৰ পৰা আমি বাউণ্ডাৰীটো পাৰ হৈ এতিয়া এইখিনিত আহিছোঁ ঐ ক'ত যোৱা খালী জেগা পাইবলৈ তাই গৈয়ে আছে ইফালে আৰু মাহীয়ে সেইফালে ৰবাব টেঙা ছিঙিব গৈছে নানু বৰা চাউলৰ টোপোলা ভাত খাই এনেকুৱা নিচা লাগিছে চকুকে টানি লৈ গৈছে আমাৰ দুটাৰ আৰু পোৱালিটো শুই থাকিলে তাই মানে খোৱা টাইম পাৰ হৈ গৈছে ন আজি 3:45 হৈ গ'ল এতিয়া আমি ঘৰত আহিছোঁ মোৰ নাগৰাজৰ চুলি লৈ পেলাই আৰু এতিয়া আমি শুই যাম নাগৰাজৰ চুলি এইটো হ'ল গাহৰি খৰিকাত দিম আৰু তাৰ কাৰণে মই এতিয়া আদা নহৰু পেষ্ট বনাই আছোঁ মেইন গাহৰি খৰিকাত দিবৰ কাৰণে চিকেন মেৰিনেট কৰি থৈ দিলোঁ মানে ফ্ৰিজত থৈ দিম এইখিনি গাহৰি আৰু এইখিনি চিকেন টোপোলা ভাত খাই এনেহেন নিচা লাগিল তামাম শুলো এতিয়া 7টা বাজিছে আৰু উঠি আহিলোঁ পাকঘৰলৈ এতিয়া চাওঁ দেউতাই তাত্তিক মৰম কৰিছে আৰু এইফালে মায়ে অলৰেডি চিকেন বনাই ৰেডি কৰিলে মই হাঁহৰ প্ৰিপাৰেশ্যনখিনি আৰম্ভ কৰোঁ হাঁহ কোমোৰা বনাই আছোঁ দেখাই দিওঁ জয় অসম বুলি উৰুকাৰ জুইকুৰা জ্বলাই দিলোঁ দেই ৰাইজ উৰুকাৰ জুই বাই ৱাহ ফাৰ্ষ্ট বেটছত বৰ্তমান চিকেনখিনি ইয়াতে সোমাই আছোঁ তাৰপিছত মেইন বস্তু গাহৰি পুৰিবলৈ ভৰাই দিম বাবা আজি ৰাহি মাইনে হাঁহ বনাইছে হাঁহৰ টেষ্ট বেলেগ হ'ব দেই আজি সোনামা বাবা আমি চবে টুপি পিন্ধি আছোঁ বাহিৰত আছিলোঁ মাছ হোৱা নাই এতিয়ালৈকে সেইকাৰণে টুপি নাই ৰাহি আৰু বনাবা এইফালে পানী খাই আছে এইফালে ৰাহি হাঁহ কোমোৰা বনাই আছে দেই এয়া আমাৰ তন্দুৰী চিকেন ৰেডি হৈ গ'ল ইমান টেষ্টি নেক্সট ডেলিকেচি পৰ্ক পুৰা ৰেডি হৈ গ'ল এয়া বিলাহী বেঙেনা আৰু কি আছে ইয়াতে আলু এই গোটেইখিনি একেলগে পুৰা হৈছিলে সেইখিনি পুৰা পিটিকা বনোৱা হৈছে ইয়াতে ধনিয়া আৰু পিঁয়াজ দি পেলাই এইখিনি হ'ল স্পেচিয়েল চিকেন কাৰী এয়া মা বনাইছে আৰু
এয়া হ'ল দালি আৰু এইটো হেৰি মটৰ আৰু কিবা মগজ কাজু চব দি পেলাই মামীয়ে বনাইছে অ'কে সেইটো ভেজ স্পেচিয়েল আৰু এইখিনি হ'ল কাচকল ভাজি আৰু এইখিনি হ'ল হাঁহ কোমোৰা আৰু এয়া ফাইনেল বস্তু বনিব গৈ আছে সেইটো হ'ল মাছ ভাজি क्या बात है यो हैप्पी बिहू কৈ দিয়া একেবাৰে শেষত মাছ ভাজি সো আমাৰ ধুনীয়াকে উৰুকাৰ সমাপ্তি হ'ব গৈ আছে এতিয়া ৰাতি 10:30 বাজিছে আমি এতিয়া ভাত খাই লওঁ আমাৰ লাষ্ট বেচ আমি গুড নাইট আৰু যদি ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব কমেন্টত জনাব কেনেকুৱা পালে আৰু যিসকলে প্ৰথমবাৰ আমাৰ চেনেলটো ভিজিট কৰিছে প্ৰথমবাৰ আমাৰ ভিডিও চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি নাপাহৰিব বেল আইকন প্ৰেছ কৰি অল নটিফিকেশন অন কৰি দিব যাতে নতুন ভিডিও দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশন পাই যায় সো আকৌ এটা এক্সাইটিং ব্লগ লৈ পেলাই নতুন দেখা হৈছে টিল দেন ষ্টে হেপি ষ্টে